আচ্ছা বোর্ডটো ঠিকই আছে না পুরা ক্লিয়ার দেখা গৈছে না লিখা বিলাক দেখা যায় ভালকে I think it's okay, it's visible, right? Okay, নহলে তাতে কিন্তু কোয়ালিটি চেঞ্জ কৰিব পাৰি নিজে হেতু কোয়ালিটিটো ভালকে চেঞ্জ কৰি লবা তোমালোকে সো দেখা আজি আমি LCM বা লসাগু যেটো আছিল তাৰ বিষয়ে আলোচনা কৰিম সো মেইনলি আজি মই তোমালোকক LCM আৰু HCF বা লসাগু আৰু গসাগু যেটো বেসিক কনসেপ্ট এই কনসেপ্ট বিলাক শিকাই দিম আৰু প্যাৰেলেলি কেইটামান শর্ট ট্রিক শিকাই দিম যি শর্ট ট্রিকৰ সহায়ত তোমালোকে পৰীক্ষাত একদম ইজিলি কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা আৰু লাষ্ট ইয়াৰত তোমাৰ এই LCM আৰু HCF ৰ ওপৰত যি কেইটা কোৱেশ্চন আহিছিল সেই কোৱেশ্চন কেইটা সলভ কৰি দিম ঠিক আছে আৰু চাবা কিমান ইজিলি কোৱেশ্চন কিন্তু একদম দেখিয়ে তুমি ভাবিবা কিমান খতৰনাক এটা কোৱেশ্চন দিছে বৰ ভয়ানক এটা কোৱেশ্চন দিছে বাট তুমি যদি এটো সলভ কৰিব যোৱা একদম ইজিলি সলভ কৰিব পাৰিবা ঠিক আছে তো দেখা এতিয়া আমি জাস্ট লসাগু বা গসাগুৰ বিষয়ে আলোচনা কৰিম ঠিক আছে লসাগু আৰু গসাগু কি হেতুৰ বিষয়ে আলোচনা কৰিম দেখা লসাগু যে আছে বা LCM যে আছে এটো কি তোমাৰ লিস্ট কমন মাল্টিপল LCM মানে লিস্ট কমন মাল্টিপল ঠিক আছে এতিয়া লিস্ট কমন মাল্টিপল মানে কি দেখা মাল্টিপল মানে গুণিতক কমন মানে সাধাৰণ ঠিক আছে আৰু লিস্ট মানে সবতকৈ সৰু এতিয়া মই সাপোজ ধৰা 2 আৰু 3 এই দুটাৰ LCM আমি ওলাম ঠিক আছে বা ওলাব গৈছো তো কি কৰিম দেখা ইয়াৰ ফাৰ্স্ট গুণিতক কেটা লিখিম দেখা মই জাস্ট সিটো জেনাৰেল কনসেপ্ট এটো বুজাই আছো কিন্তু পিছত আছে সামিউল তোমালোকে ভিডিও বিলাক সব বন্ধ কৰি দিবা হা কিবা প্ৰবলেম আছে সামিউল গিৰৱান একাডেমি কোন হয় তো हेलो प्लीज गिरवान एकेडमी ओके तो देखा जस्ट मैं याते जनरल मेथड तो कम जे की হয় ओरिजिनली LCM तो की হয় देखा আমি শর্ট ট্রিক তো শিকিমে কিন্তু প্যারালেলি আমার কনসেপ্ট তো শিকিব লাগিব কারণ কনসেপ্ট তো যদি আমি না জানো নহয় তিনহলে এই শর্ট ট্রিক বিলাক মনত না থাকিব ঠিক আছে জাস্ট একদম শর্টকাট মই ডিসকাস কৰিবলৈ চেষ্টা কৰিম দেখা যেনেকে 2 ৰ যদি আমি গুণিতক লিখিব খোজো দেখা 2 ৰ গুণিতক কি হ'ব ফার্স্ট হ'ব 2 তাৰ পিছত 2 তুমি দেখা 2 ফার্স্ট 2 লিখিলা তাৰ পিছত 2 দি মাল্টিপল কৰা 2 দুগুণে কিমান হ'ব 4 এতিয়া 2 3 দি কৰা 3 দুগুণ 6 হ'ব দেন 8 হ'ব 10 হ'ব 12 হ'ব এইবিলাক হ'ব ঠিক আছে আৰু সিমিলারলি যদি 3 ৰ গুণিতক লিখা 3 কেতিয়া 2 দি মাল্টিপল কৰা 6 হ'ব তাৰ পিছত 9 হ'ব তাৰ পিছত 12 হ'ব ঠিক আছে এইবিলাক হৈ থাকিব এনেকৈ 15 বহুত গুণিতক আছে এতিয়া দেখা ইয়াৰ ভিতৰত কমন গুণিতক কি আছে কমন গুণিতক দেখা ইয়াতে 6 আছে ইয়াতে 6 আছে এই দুটা কমন হয় আৰু দেখা ইফালে 12 এটো দেখা 12 এটো কি হয় কমন হয় तो देखा 6 कॉमन 12 कॉमन अब এফালে যদি যোৱা নহয় 24 কমন পাবা এনেকৈ বহুত কমন পাবা বাট এই কমন বিলাকৰ ভিতৰত সবতকৈ সৰু কোনটো দেখা এই 6 টো 6 ৰ আগত আৰু কি নাই কমন গুণিতক নাই তাৰ মানে এই 6 টো কি হয় লিস্ট হয় তাৰ মানে ই LCM বা লসাগু অফ 2 and 3 2 আৰু 3 লসাগু কিমান হ'ব এই 6 হ'ব বুজি পালা এতিয়া লসাগু 2 আৰু 6 ৰ কিমান হ'ব তুমি 3 কিমান হ'ব 6 হ'ব ঠিক আছে তো এইটো আছিল মেইন কনসেপ্ট ঠিক আছে এতিয়া তুমি যদি সাপোজ ধৰা ইয়াতে দুটা কোশ্চেন দুটা ভ্যালু লৈছিলো মই যদি ইয়াতে 4টা লোৱা 5টা লোৱা তেনেহলে ইয়াৰ সব সাধাৰণ গুণিতক লিখা বহুত টাইম লাগিব নহয় জানো তো আমি এইবিলাক প্ৰসিডিউৰ ইউজ নকৰো
আমি কি কৰিম একদম শৰ্টকাট কিছুমান মেথড আমি শিকিম আৰু সেই মেথডৰ সহায়ত আমি কি কৰিম এলচিএম বা এইচচিএফ আমি ওলাম ঠিক আছে তো দেখা এতিয়া মেথডস বিলাক আমি কেনেকৈ কৰিব পাৰোঁ সো মেথড বিলাক মই শিকাই দিম এতিয়া সো দেখা এলচিএমৰ কাৰণে আমি ফাৰ্স্ট এলচিএমৰ কাৰণে short trick जितो আছে short trick 1 বুলি দিছো ঠিক আছে এটো আমাৰ short trick ঠিক আছে তো এটো সাপোজ মোক কি লাগে ধৰা LCM of suppose 2 8 আৰু 12 তিনিটা নাম্বার লৈছো দেখা এই তিনিটা নাম্বাৰৰ আমাক কি লাগে LCM লাগে ঠিক আছে তো যেতিয়া আমাক এনেকুৱা তিনিটা বা চাৰিটা পাঁচটা যিমানটা নাম্বার দিব তাৰে ভিতৰত আমি সবতকৈ ডাঙৰ যেটো আছে তাক আমি সিলেক্ট কৰিম তো সবতকৈ ডাঙৰ কোনটো আছে দেখা এইটো 12 টো ডাঙৰ আছে তো আমি মনে মনে এটো সিলেক্ট কৰিলো এই 12 টো কি আছে সবতকৈ ডাঙৰ আছে ঠিক আছে মই 12 ৰবা এই 8 ৰক মই 6 বনাই দিছো হা যে শৰ্ট ট্ৰিক টো মই শিকাব কাৰণে তাৰ পিছত তোমালোকে নিজেই কৰিব পাৰিবা দেখা মই 12 টো মই কি কৰিলো কনসিডাৰ কৰিলো তো কাৰণ সবতকৈ ডাঙৰ এটো মই সিলেক্ট কৰিলো তাৰ পিছত কি কৰিম দেখা এই সৰু নাম্বাৰ যে আছে নহয় এই সৰু নাম্বাৰ বিলাক দি এই ডাঙৰ নাম্বাৰক ভাগ কৰিব পাৰিম নাই দেখা 12 আমি 2 দি ধুনিয়াকে ডিভাইড কৰিব পাৰো ডিভিজিবল হ'ব না নাই কোৱাচোন 12 দি আমি 12 আমি 12 দি ভাগ 2 দি ভাগ কৰিব পাৰো 2 দি ভাগ কৰিব পাৰো মানে আমি 2 ক আমি এনেকে ডিলিট কৰি দিব বাস 2 আৰু কাম নাই এতিয়া আমি দেখা এই 6 ত যাম দেখা এতে এই 6 যে আছে নহয় এই 6 দি আমি 12 ক ভাগ কৰিব পাৰো নেকি কোৱাচোন 6 দি 12 ক ভাগ কৰিব পাৰো তাৰ মানে আমি এই 6 ক আমি কি কৰি দিম ডিলিট কৰি দিম ঠিক আছে ডিলিট কৰি দিলে অকল কি থাকিল 12 থাকিল জি থাকিল হেতু আমাৰ ইয়াৰ কি হ'ব এলচিএম তাৰ মানে এই তিনিটা নাম্বাৰৰ এলচিএম কিমান হ'ব 12 সাপোজ দেখা পৰীক্ষা যদি এই তিনিটা দি দিয়ে নহয় তো তোমালোকে একদম জাস্ট মনে মনে ধৰিবা এই জিয়ে ভাগ কৰিব তাকটা ডিলিট কৰি দিবা বাস কৰি ধুনিয়াকে কৰিব পাৰবে এটো ক্যালকুলেশন একো কৰিব নালাগে উইদাউট পেন পেন্সিল তোমালোকে এটো কৰিব পাৰিবা আৰু এটা লৈছো দেখা সাপোজ এলচিএম অফ 3 12 48 দেখা এটো লৈছো ইয়াতে দেখা ইয়াতে সবতকৈ ডাঙৰ যেটো আছে এটো আমি লৈছো তাৰ পিছত দেখা সৰু 3 দি 48 ক ভাগ কৰিব পাৰো নেকি পাৰো দেখা পাৰো না নাই কোৱাচোন আৰামসে পাৰো দেখা যদি তুমি এনেকে 3 গুণিতক যদি না জানা তো এনেকে ভাগ কৰি চাবা যদি কনফিউজ থাকে দেখা 3 ওয়ান টাইম যাব এটা থাকিব 3 যাব তো 4 ৰ পৰা 3 গলে 1 আৰু 8 দেখা 6 টাইম দিলে 18 কাৰণ 3 * 6 মানে 18 দেখা ইয়াতে তাৰ মানে তোমাৰ কি হৈ যাব 3 ক্যান্সেল হৈ যাব সিমিলারলি দেখা 12 দিও আমি ভাগ কৰিব পাৰো কাৰণ 4 বাৰ কিমান হয় 4 * 12 मतलब 48 হয় না তাৰ মানে এই 12 টো ক্যান্সেল হৈ গ'ল তাৰ মানে ইয়াৰ এলসিএম কিমান হ'ব 48 বুজি পাইছা না তোমালোকে সবে পাইছা এটো দেখা তেনেহলে কোৱাচোন 8 ৰ এলসিএম কিমান হ'ব কোৱাচোন 8 12 আৰু 24 ইয়াৰ এলসিএম টো কিমান হ'ব কোৱাচোন 24 হ'ব দেখা ইয়াৰ কিমান হ'ব 24 দেখা একো কৰিব নালাগে কোনো পেন পেন্সিল ইউজ নকৰি কিনে আমি ধুনিয়াকে ক'ব পাৰিম যে ইয়াৰ এলসিএম কিমান হ'ব 24 হ'ব ঠিক আছে তো এতিয়া দেখা এটো আছিল আমাৰ ফার্স্ট ট্রিক এতিয়া কন্ডিশন হয় যে এই আমি ফার্স্ট ট্রিক যে ইউজ কৰিলো এই ট্রিকত দেখা সব কেটা সৰু সব কেটা কি কৰিছে ডাঙৰটক ডিভাইড কৰিছিলে কিন্তু কোশ্চেনত এনেকেও তো আহিব পাৰে যে এনে ইয়াতে এটা দুটা এনেকুৱা নাম্বার আছে যিয়ে ইয়াক ডিভাইড নকৰে যদি নকৰে তেনেহলে আমি কি কৰিম এতিয়া দেখা সেকেন্ড ট্রিকত আমি যদি নকৰে সময় আৰু
এটা শর্ট ট্ৰিক শিকাই দিছোঁ আৰু এটা ৰুল এইটো শর্ট ট্ৰিক নাম্বাৰ 2 লোৱা ঠিক আছে ইয়াতে কি কৰিম দেখা সাপোজ ধৰি লৈছো এলসিএম অফ কিমান লাগে 2 5 আৰু 24 বাস দেখা এইটো এতিয়া দেখা এই তিনিটা নাম্বাৰৰ কাৰণে আমি যদি কি কৰো এলসিএম ওলাব বিচাৰো তেনহলে কি হ'ব দেখা এইটো ডাঙৰটো আমি সিলেক্ট কৰিলো ডাঙৰটো সিলেক্ট কৰিলো ডাঙৰটো সিলেক্ট কৰাৰ পিছত দেখা ডাঙৰটো সিলেক্ট কৰাৰ পিছত কি হয় দেখা এই সৰু নাম্বাৰ দি চেক কৰিব চেষ্টা কৰিম চেক কৰিব পাৰি নে নাই কোৱাচোন ডিভাইড কৰিব পাৰি 24 ক আমি 2 দি ডিভাইড কৰিব পাৰো পাৰো না নাই 12 2 24 তাৰ মানে এইটো 2 টোক আমি ক্যান্সেল কৰি দিম ক্যান্সেল কৰাৰ পিছত দেখা আৰু এটা 5 থাকে কিন্তু 5 দি 24 ক আমি ভাগ কৰিব পাৰো জানো নোৱাৰো যেতিয়া তেতিয়া আমি চাম এই জি নাম্বাৰ দি ভাগ কৰিলো এই নাম্বাৰটো তোমাৰ মৌলিক সংখ্যা হয় নে নহয় মৌলিক সংখ্যা জানা প্ৰাইম নাম্বাৰ যদি না জানা মই ইয়াতে নাম্বাৰ কেইটা লিখি দিছো এই নাম্বাৰ কেইটা তোমালোকে মনত ৰাখিবা মৌলিক সংখ্যা দেখা এটো 2 3 5 7 11 13 17 এইবিলা কি হয় মৌলিক সংখ্যা হয় অৰিজিনালি মৌলিক সংখ্যাৰ ডেফিনিশন কি আছিল সংখ্যা আছিল যে এনেকুৱা এটা সংখ্যা যাক আমি অকল 1 দি ভাগ কৰিব পাৰো আৰু সেই নাম্বাৰটোকে ভাগ কৰিব পাৰো বুজি পালা তো দেখা ইয়াতে যি কেটা নাম্বাৰ আছে 2 যে আছে 2 অকল আমি 2 দি ভাগ কৰিব পাৰো আৰু 1 দি ভাগ কৰিব পাৰো 3 ক আমি অকল 3 দি আৰু 1 দি ভাগ কৰিব পাৰো 5 ক দেখা 5 অকল 5 আৰু 1 দি কৰিব পাৰো সো এই গোটেইবিলাক কি মৌলিক সংখ্যা তো এতিয়া দেখা এই যে আমাৰ জি নাম্বাৰটো ভাগ কৰা নাছিলে সেই নাম্বাৰটো মৌলিক হয় নে নহয় যদি মৌলিক সংখ্যা হয় যদি মৌলিক হয় তেনেহলে ইয়াৰ এলসিএম কিমান হ'ব জাস্ট ইয়াৰ গুণফল এইটো যি দুটা বাকি আছিল এই দুটা অকল আমি কি কৰিম গুণফল লৈ ল'ম মানে 5 * 24 এইটো কি হ'ব এই তিনিটা নাম্বাৰৰ লসাগু হ'ব বা এলসিএম হ'ব এতিয়া ইয়াক তো সবে মাল্টিপল কৰিবা কি কৰিব পাৰিবা কি দেখাচোন 24 * 5 তো 5 * 4 मतलब 20 20 0 থাকিলেতে 2 5 * 2 10 10 12 বাস তাৰ মানে 120 তাৰ মানে এই নাম্বাৰ কেইটাৰ লসাগু বা এলসিএম কিমান হ'ল তোমাৰ 120 বুজি পাইছা নে কোৱাচোন কাৰোবাৰ এইটো সেকেন্ড এইটো কাৰোবাৰ ডাউট আছে কোৱা সেকেন্ড মেথডত কাৰোবাৰ ডাউট আছে যদি ডাউট যদি নাই তেনেহলে এইটো কোশ্চেন কৰাচোন দেখা 10 7 আৰু 20 ইয়াৰ লসাগু কিমান হ'ব কোৱা 140 কেনেকে দেখা জাস্ট আমি কি কৰিম দেখা এটি কিমান দিছিলে 10 7 20 বাস এইটো আমাৰ এলসিএম লাগে এই কেটা আছিল নহয় জানো তো আমি কি কৰিম দেখা ডাঙৰটো সিলেক্ট কৰিলো কৰাৰ পিছত দেখা 10 দি আমি ভাগ কৰিব পাৰো ধুনিয়াকে তো 10 টো ক্যান্সেল কৰি দিলো তাৰ পিছত দেখা এইটো আমাৰ মৌলিক সংখ্যা হয় তো মৌলিক সংখ্যা হলে এটা জাস্ট পূৰণ কৰি দিম তাৰ মানে 7 * 20 তাৰ মানে কিমান হ'ব 140 বুজি পালা বাস তো এইটো কি হ'ব লসাগু দেখা এইবিলা কোশ্চেন কৰোতে তো তোমাৰ লসাগু ওলাওতে একো পেন পেন্সিল একো চাব নালাগে দেখিলে গম পোৱা যাব এইটো ক্যান্সেল কৰিব পাৰিম এইটো মৌলিক হয় তাৰ মানে ডিভাইড কৰি মাল্টিপল কৰি দিম বাস এইখিনি এনসার বুজি পালা না একদম ইজি জাস্ট কোশ্চেনটো চালেই তুমি ক'ব পাৰিবা বাস এইটো হৈ গ'ল সেকেন্ড মেথড আৰু এটা লাস্ট মেথড আছে সেই মেথডটো শিকিব লাগিব আমাৰ
দেখা মেথড 3 আমাৰ আৰু এটা পসিবিলিটি ইয়াতে আছে যি পসিবিলিটি হল এনেকুৱা সাপোজ LCM of just a question suppose amar LCM of amar lage 2 tar bisot asil tomar 6 tar bisot 40 bas etu suppose ami di dilu or etu 14 din holo 4 di dilu tin hole 8 di dilu bas tinalo easy hobo dekha etia ইয়াতো সেম মেথড আমি ফার্স্ট ইউজ করিম ফার্স্ট শর্ট ট্রিকৰ নিচিনাকে ডাঙৰটো আমি সিলেক্ট কৰিলো তাৰ পিছত আমি কি কৰিম দেখা এই সৰুটো দি ভাগ কৰিব পাৰি নে নাই পাৰি 2 দি এইটো ভাগ কৰিব পাৰো ধুনিয়াকে आंसर কিমান আহে 4 আহে তাৰ মানে এইটো কি হ'ব ক্যান্সেল হৈ যাব বাট ই দেখা এই 6 দি এইটো ভাগ কৰিব পাৰো জানো নোৱাৰো নিশ্চয় 6 দি ভাগ কৰিব নোৱাৰো আৰু দেখা 6 এটা মৌলিক সংখ্যাও নহয় দেখা মৌলিক সংখ্যা মই কি কি লিখিছিলো দেখা ইয়াতে দেখা 2 3 5 7 11 13 17 তাৰ মানে 6 কি নহয় মৌলিক নহয় যেতিয়া মৌলিক নহব তেনেহলে আমি কি পূৰণ কৰিব নোৱাৰো তেতিয়া আমি কেনেকৈ ওলাম তেতিয়া আমি সিধা কি কৰিম দেখা এই যে 8 আছিল নহয় 8ৰ আমি গুণিতক লিখিম দেখা 8ৰ ফার্স্ট 8 থাকল তাৰ পিছত 8ক আমি যদি 2 দি ভাগ কৰি দিও কিমান হ'ব 16 হ'ব এতিয়া 16 হৈ গল আৰু এবাৰ লিখা 24 হ'ব না নাই দেখা 8 দুবাৰ দিলে 16 3 টাইমস দিলে কিমান হ'ব 24 হ'ব এনেকৈ আমি গুণিতক লিখিব চেষ্টা কৰিম আৰু এই নাম্বাৰটো দি ভাগ যায় এইটো দি ভাগ যায় না যায় এটা দেখা মনে মনে এইবিলাক দেখিলে যদি ক্যালকুলেশন ভালকে কৰা নহয় হেনেকৈ নাম্বাৰ তোমালোকক দিব একদম ইজি সৰু সৰু নাম্বাৰ দিব দেখিলে তুমি ভাগ কৰিব পাৰো দেখা 6 দি আমি 16 তো ভাগ কৰিব নোৱাৰো এতিয়া এইটো ভাগ কৰিব পাৰো জানো কোৱাচোন 24ক আমি ভাগ কৰিব পাৰো নে নাই পাৰো নিশ্চয় পাৰো যদি তাৰ মানে হেইটো তোমাৰ ইয়াৰ কি হ'ব आंसर হয় বাস বুজি পালা তাৰ মানে দেখা ৰুলটো মই अगेन কৈছো ফার্স্ট ডাঙৰটো তুমি সিলেক্ট কৰিলা তাৰ পিছত তুমি সৰু নাম্বাৰ দি ডিভাইড কৰিব চেষ্টা কৰিবা মনে মনে যদি ডিভাইড হৈ যায় তাক ক্যান্সেল কৰি দিলো বাস তাৰ পিছত যদি ডিভাইড নহয় আৰু সেই নাম্বাৰটো যদি মৌলিক সংখ্যাও নহয় তেনেহলে আমি কি কৰিম জাস্ট এই ডাঙৰ নাম্বাৰটোৰ আমি গুণিতক লিখিম তাহলে দেখো ফার্স্ট 8 এইটো কেতিয়া 2 দি মাল্টিপল কৰি দিয়া হেতু কিমান হ'ব 16 এইটো 3 দি মাল্টিপল কৰি দিয়া 24 হ'ব ঠিক আছে এতিয়া দেখা মই 16 লিখিলো ফার্স্ট কিন্তু 16 টো 8 দি 6 দি ভাগ কৰিব নোৱাৰো তাৰ মানে 16 নহয় তাৰ নেক্সট গুণিতকটো লিখা नेक्स्ट तो किमान 3 into 8 तामाने 24 আৰু এই 24ক আমি 6 দি ভাগ কৰিব পাৰো ভাগ কৰিব পাৰিছো মানে এই 24 এ ইয়াৰ কি হৈ যাব এলসিএম হৈ যাব বুজি পাইছা তোমালোকে সবে কনসেপ্টটো বুজি পাইছা এতিয়া দেখা তোমালোকে এইটো কৰাচোন কোশ্চেন কৰাচোন কিমান হ'ব এটো কোশ্চেন কৰাচোন তোমালোকে দেখিছা না এটো কোশ্চেন কৰি দিয়াচোন কিমান হ'ব দেখাচোন ভালকে কৰা 60 হ'ব নে কিমান হ'ব দেখা বাকি কেটা দেখা 60 হৈ যাব
দেখা এইটো যে তোমালোকে ৰিজাল্টটো যে পালা কিমান টাইম লাগিল বেছি টাইম লাগে জানো হা 10 সেকেন্ড বা ম্যাক্সিমাম ধৰি লোৱা ম্যাক্সিমাম তোমাৰ লাগিলে আধা মিনিট লাগিব 30 সেকেন্ড বুজি পালা তো এই তিনিটা শর্ট ট্রিক যদি তোমালোকে মনত ৰাখিব পাৰা তেনেহলে LCM ৰিলেটেড যিকোনো কোশ্চেন তোমালোকে পাৰিবা তো তিনিটা তোমালোকে লিখি ৰাখা লিখিছানে নোটস কৰিবা হা প্যাৰেলালি নোটস কৰিবা মই ডেফিনেটলি PDF মই দিম বাট তথাপি তোমালোকে ক্লাছত লিখিবা লিখিলেহে যেতিয়া তোমাৰ এংগেজটো থাকিব নহয় তেতিয়াহে তুমি ভালকে বুজি পাবা সো পুৰা পেন কপি লগত ৰাখা ঠিক আছে ওকে এতিয়া আমি যাম HCF ৰ HCF আমি কেনেকৈ ওলাব পাৰো HCF হ'ল highest common factor আগত আছিল তোমাৰ কি মাল্টিপল এতিয়া হ'ল তোমাৰ ফ্যাক্টৰ এতিয়া ফ্যাক্টৰ কি বস্তু দেখা সাপোজ ধৰা ইয়াতে মই 6 লৈছো তেনেহলে 6 ৰ ফ্যাক্টৰ কি কি এটো মনত ৰাখিবা ফ্যাক্টৰস ফ্যাক্টৰ 6 ৰ কি হ'ব দেখা 6 ৰ ফ্যাক্টৰ হ'ল 6 ক জনে ভাগ কৰে দেখা 6 ক কোনে ভাগ কৰে 6 দি ভাগ কৰিব পাৰো 6 ক তাৰ পিছত কি দি ভাগ কৰিব পাৰো 5 দি ভাগ কৰিব পাৰো জানো নোৱাৰো 4 দি নোৱাৰো 3 দি পাৰো সো 3 ইয়াৰ এটা ফ্যাক্টৰ হ'ব তাৰ পিছত দেখা 2 দি পাৰো নে নাই 2 দিও পাৰো তাৰ পিছত আৰু এটা কি 1 দি তো সবকে পাৰো তো এই দুটা কি হ'ব 6 ৰ ফ্যাক্টৰ বুজি পালা সবে এতিয়া আমাৰ 4 ৰ কাৰণে 4 ৰ ফ্যাক্টৰ কি হ'ব কোৱা 4 দি ভাগ কৰিব পাৰো 4 এটা ফ্যাক্টৰ 3 হ'ব জানো 3 নহয় কিন্তু 2 হ'ব তাৰ পিছত কি হ'ব 1 কাৰণ 1 তো সবৰে ফ্যাক্টৰ হয় এতিয়া দেখা ইয়াৰ ভিতৰত কমন ফ্যাক্টৰ কি আছে দেখা 1 কমন ফ্যাক্টৰ 2 কমন ফ্যাক্টৰ আৰু কমন ফ্যাক্টৰ আছে জানো নাই সো ইয়াৰ ভিতৰত হাইয়েস্ট কোনটো 2 সো এই 2 এ কি হ'ব 6 আৰু 4 ৰ HCF বুজি পালা না তোমালোকে তো ইয়াতে HCF of 6 আৰু 4 এটো কিমান হ'ব 2 হ'ব কিন্তু আমি দেখা এটো 6 আৰু 4 দিছে বা দুটা নাম্বার দিছে যদি তিনটা দিয়ে চাৰিটা দিয়ে তেনেহলে আমাৰ অলপ টান হ'ব তেতিয়া আমি কি কৰিম শর্ট ট্রিক ব্লেক ইউজ কৰিম এতিয়া এই শর্ট ট্রিকটো কি আমি শর্ট ট্রিক শিকিব চেষ্টা কৰিম দেখ ফার্স্ট শর্ট ট্রিক তো মই শিকাই শর্ট ট্রিক তোমালোকে তো মনত ৰাখিবা কেনেকৈ শর্ট ট্রিকটো ইউজ কৰোঁ মই জাস্ট প্যাৰেলাল এটা এক্সাম্পলস লৈছো এই এক্সাম্পলস দি জাস্ট তোমালোকক বুজাই দিম দেখা সাপোজ আমাক কি লাগে HCF of 2 8 আৰু 24 সাপোজ এই তিনিটাৰ কি লাগে HCF লাগে তো যেতিয়া আমি HCF ওলাব যাম বা ঘষাগু আমি যেতিয়া ওলাব যাম তেতিয়া আমি কি কৰিম সবতকৈ সৰু যেটো আছে হেটোক সিলেক্ট কৰিম দেখা LCM ত আমি ডাঙৰটো লৈছিলো HCF ক আমি কি কৰিম সৰুটো লম এতিয়া এই সৰুটোৰ পৰা আমি কি কৰিম এই সৰুটো দি যাক আমি ভাগ কৰিব পাৰো তাক ডিলিট কৰি দিম দেখা আগত আছিল কি ডাঙৰটো জনে ভাগ কৰে তাক ডিলিট কৰিছিলো কিন্তু এতিয়া আমি কি কৰিম সৰুটো দি যাক ভাগ কৰিব পাৰিম তাক ডিলিট কৰিম দেখা এইটোক আমি ভাগ কৰিব পাৰো 2 দি তো 8 ক্যান্সেল
তাৰপিছত দেখা 24 পাৰোনে নাই 24 কো পাৰো তো 24 কেনসেল থাকিল কিমান অকল 2 তাৰ মানে ইয়াৰ HCF কিমান হ'ব 2 মেথডটো ইজি হয় নে নহয় কোৱাচোন সাদ্দাম শুনিছা নে মোৰ কথাবিলাক দুলাল বুজি পাইছে নে তোমালোকে এইটো মেথড বুজিছা দুলাল সবে বুজিছে নে কারবা নুবুজা হলে লগে লগে কই দিবা এটো বুজা নাই বলি হ্যাঁ মই রিপিট করে দিম কোনো প্রবলেম নাই কারণ এবিলাক একদম বেসিক বস্তু এইবিলাক যেতিয়া আমি পারি মানে ভালকে কৰিব পাৰিম তেতিয়া কোশ্চেন একদম ইজি হ'ব এনেকে সাবা আৰু ধুনিয়াকৈ কৰি দিব পাৰিবা কৈ দিব পাৰিবা ঠিক আছে বুজিছা বাস এতিয়া দেখা মই আৰু এটা লৈছো suppose HCF of 436 48 কোৱাচোন ইয়াৰ HCF কিমান হ'ব HCF কিমান হ'ব 4 হ'ব কাৰণ দেখা ইয়াত সবতকৈ কিমান আছে হ'ব 4 4 দি 36 কো ভাগ কৰিব পাৰো 48 হ'ব পাৰো তাৰ মানে 4 তোমাৰ ইয়াৰ কি হ'ব HCF হৈ যাব বাস এতিয়া আমাৰ সেকেন্ড শর্ট ট্রিক হচ্ছে দেখা তো শর্ট ট্রিক নাম্বার তোমালকে 2 লিখা আৰু ইয়াতো মই এটা সৰু এটা এক্সাম্পল লৈছো দেখা এইটোত আমি কি কৰিছো দেখা সাপোজ এলসিএম অফ আমাৰ কিমান লাগে 2 তাৰ পিছত 8 আৰু ইয়াৰ পিছত সাপোজ 17 কৈছো ঠিক আছে এই তিনটা বিষয় এই তিনটার আমার কি লাগে HCF লাগে তো আমি দেখা সিমিলারলি আগৰ নিচিনাকে সৰুটোক আমি সিলেক্ট কৰিম সৰুটো সিলেক্ট কৰিলো কৰাৰ পিছত আমি চাম এই সৰু নাম্বাৰ দি যাক যাক ভাগ কৰিব পাৰো তাক চেক কৰিম আৰু তাক ডিলিট কৰি দিম দেখা ইয়াতে এইটোক আমি ভাগ কৰিব পাৰো 8 ডিলিট এতিয়া বাকি কিমান থাকিল 17 এতে বাকি 17 দেখা 2 দি ভাগ কৰিব পাৰো জানো নোৱাৰো কাৰণ দেখা 2 এটা যুগ্ম 17 এটা অযুগ্ম সংখ্যা তো ভাগ কেতিয়াও না যায় মানে আমি এটো ডাইরেক্ট ক্যান্সেল কৰিব নোৱাৰো তো এতিয়া দেখা জি এক্সট্ৰা নাম্বাৰটো আছিল 17 এই 17 টো এতিয়া মৌলিক হয় নে যৌগিক হয় আমি চাম মনে মনে চাম দেখা এই 17 এটা মৌলিক সংখ্যা হয় নে নহয় 17 এটা মৌলিক সংখ্যা হ্যাঁ কারণ দেখা এইগুলা এই যে মই ফার্স্ট যে লিস্টটো লিখি দিছো নহয় এটো আবার মনত কৰিবা এইটো এই কেটা যে আছে 7 দেখা এই মই 17 লিখিছো এই কেটা তোমালোকে মনত কৰিবা নহলে এনে মনে মনে সে কিয়াটো কৰিব পাৰা দেখা সে কেনেকৈ কৰিবা দেখা 17 ক আমি কি দি ভাগ কৰিব পাৰো অকল 17 আৰু 1 দি ভাগ কৰিব পাৰো বাকি তো কোন কাকো দি কৰিব নোৱাৰো ওকে তো দেখা 17 আমাৰ মৌলিক সংখ্যা প্রাইম নাম্বার যদি প্রাইম হয় তেনে হলে ইয়ার সিধা সরি এটো HCF হ'ব না আমাৰ এলসিএম তো নহয় আমি একচুয়ালি HCF এর কারণে কৰিছো সরি HCF ইয়ার HCF কিমান হ'ব সিধা 1 বুজি পালা মই এগেইন রিপিট কৰিছো দেখা সিমিলারলি সৰুটো আমি সিলেক্ট কৰিম যাক যাক ডিভাইড কৰিব পাৰো কৰি দিলো বাকি যিকিটা এক্সট্রা থাকিব সেই এক্সট্রা কেটা যদি যিকোনো এক্সট্রা ভিতৰত দেখা যিকোনো এটা যদি কি থাকে প্ৰাইম নাম্বাৰ হয় বা মৌলিক হয় তেনে সিধা লিখি দিবা এই গোটেই কেইটাৰ HCF কিমান 1 বুজি পালা দেখা ইয়াতে তুমি এনেকৈ ভাবিব পাৰা 3 5 15 20 সাপোজ এই চাৰিটাৰ তোমাক কি লাগে HCF লাগে ঠিক আছে এই চাৰিটাৰ কি লাগে তোমাক HCF লাগে তো যেতিয়া ওলাব যাবা দেখা ইয়াতে দেখা এই 5 টো যে আছে নহয় 5 একচুয়ালি ইয়াৰ কি হয়
কোৱাচোন 5 কি হয় প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা যদি মৌলিক সংখ্যা হয় তেনেহলে সিধাৰ ইয়াৰ HCF কিমান দি দিবা 1 বাস বুজি পালা ইয়াতে যদি বহুত ডাঙৰ কিবা কিবি বহুত নাম্বাৰ ডাঙৰ নাম্বাৰ দি দিলে যি দিয়া থাকে থাকো কোনো প্ৰবলেম নাই সিধা ইয়াৰ HCF কিমান হ'ব 1 হ'ব মনত ৰাখিব পাৰিবা দেখা মই আৰু এটা suppose ha prime number থাকিলে 1 হ'ব বুজি পালা prime number থাকিলে হি কি হৈ যাব 1 হৈ যাব মনত ৰাখিবা যি কোন suppose ধৰা 105 দি দিলে ইয়াতে 3 দি দিলে ইয়াতে দি দিলে আৰু এনেকে বুজি পালা তাহলে ইয়াৰ কি হ'ব বাস তো এটা আমার সেকেন্ড শর্ট ট্রিক এতে থার্ড আর এটা শর্ট ট্রিক আছে এই শর্ট ট্রিকটা আমার এইটো শর্ট ট্রিক তো কি আছে এইটো লেখা এতিয়া আমার সাপোজ কি লাগে HCF অফ সাপোজ 2 আছে সাপোজ 3 তার পিছত আছে তোমার 4 তার পিছত আছে তোমার 3 বাস এইটোৰ আমাৰ HCF লাগে তো সিমিলারলি আগৰ নিচিনাকে আমি কি কৰিম এইটো তো 3 লৈছো মানে কি তো পাৰবা 3 ললে তো এনে ইয়াৰ ভ্যালু 1 হৈ যাব ঠিক আছে 3 নলওঁ মই বিলে কিবা এটা লৈ লওঁ ৰবা ইয়াতে 6 লৈ লৈছো ইয়াতে 4 লৈ লৈছো বাস দেখাইতে প্ৰাইম এতিয়া পাৰো দেখা ইয়াৰ ভিতৰত সৰু কোনটো 4 সিলেক্ট কৰিলো এতিয়া 4 টি দেখা 6 ক ভাগ কৰিব পাৰো জানো পাৰো নে 4 টি 6 ক ভাগ কৰা নোৱাৰো এইটো বাদ দিয়া ওকে 4 টি 12 ক ভাগ কৰিব পাৰো নে নাই পাৰো পাৰো 12 ক্যান্সেল বাস এতিয়া আমাৰ 6 থাকে বাট এতিয়া দেখা তুমি 6 প্ৰাইম জানো নহয় प्राइम যদি प्राइम নহয় তেনেহলে কি কৰিবা এই হলু যেটো নাম্বার আছে নহয় তাৰ এটা নেক্সট ফ্যাক্টৰটো লিখিবা তাৰ নেক্সট ফ্যাক্টৰ মানে কেনেকুৱা দেখাই যায় 6 ৰ নেক্সট ফ্যাক্টৰ কিমান 3 তাৰ পিছৰটো কিমান 2 তাৰ পিছৰটো কিমান 1 তো দেখাই দিয়া 4 ৰ নেক্সট ফ্যাক্টৰ কি হ'ব 2 তো আমি নেক্সট ফ্যাক্টর লিখিলো এতে দেখে এই নেক্সট ফ্যাক্টরে ভাগ করে নেকি 6 করে মানে এইটো ইয়ার কি হ'ব HCF বাস যদি নকৰিলে হেতেন এইটো যদি নকৰে তেনেহলে আমি কি কৰিম কোৱাচোন ইয়াৰ আৰু এটা নেক্সট ফ্যাক্টৰ লিখিম যেনেকে মই এইটো কোশ্চেন ওকে আৰু এটা কোশ্চেন সিমিলার কোশ্চেন এটা লৈছো সাপোজ HCF of 4 9 আৰু 12 বাস এতিয়া দেখাছন এটো সবত কই হলো বাস ওকে 4 দি 12 ক ভাগ কৰিব পাৰো তা মানে এটো ক্যান্সেল হৈ গল এতিয়া দেখা 9 ক ভাগ কৰিব পাৰো জানো নোৱাৰো 9 এটা মৌলিক সংখ্যাও নহয় তাৰ মানে আমি কি কৰিম ইয়াৰ নেক্সট ফ্যাক্টৰটো লিখিম 2 ইয়াৰ নেক্সট ফ্যাক্টৰ হল 2 এতিয়া 2 দি 9 ক ভাগ কৰিব পাৰো নোৱাৰো তাৰ মানে ইয়াৰ নেক্সট ফ্যাক্টৰত যাম 2 ৰ নেক্সট কিমান আছে 1 দি ভাগ কৰিব পাৰো তাৰ মানে 1 এ ইয়াৰ কি হৈ যাব h বুজি পাইছানে সবে কোৱা তো ইয়াতে দেখা এই 6টা নিয়ম তাৰ মানে LCM ৰ কাৰণে 3টা HCF ৰ কাৰণে 3টা এই 6টা প্ৰসিডিউৰ তোমালোকে একদম ভালকে মনত ৰাখিব লাগিব বুজি পালা পাৰিবা না মনত ৰাখিব বাস এতিয়া এই LCM আৰু HCF ৰ ৰিলেটেড এটা মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা আছে যেটো আই থিংক সবে জানা এইটো
লসাগু আৰু গসাগুৰ পূৰণফল এই সংখ্যা দুটাৰ পূৰণফলৰ সমান তাৰ মানে আমি ধৰি লৈছো a আৰু b দুটা সাপোজ নাম্বাৰ লৈছো তেনেহলে এই দুটাৰ এলসিয়াম মানে এইটো আৰু এচিএফ এই দুটা নাম্বাৰ এই এলসিয়াম আৰু এচিএফক যদি আমি পূৰণ কৰি দিও নহয় ইয়াৰ ভ্যালুটো সদায় a into b ইয়াৰ সমান হয় এইটো ফৰ্মুলা তোমালোকে লিখি লোৱা এইটো বস্তু বহুত ইম্পৰ্টেন্ট এইটো বস্তু তোমালোকে লিখি লোৱা ঠিক আছে এইটো লসাগু আৰু গসাগুৰ পূৰণফল সমান সমান কি হয় এই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় দেখা অকল এইটো ফৰ্মুলা ইউজ কৰি খিনি যোৱা বছৰত মানে জাস্ট যেটো লাষ্ট 4 গ্ৰেড 3rd গ্ৰেডৰ যেটো পৰীক্ষা হৈছিল তাতে দুটা কোশ্চেন আহিছিল বুজা গৈছে না দেখা দেখা কোশ্চেনটো এইটো কোশ্চেন ক্লাস 10 তো আছে সেম কোশ্চেন ক্লাস 10 তো আছে আৰু 10 ৰ হেতু যদি রুল আমি ফলো কৰো নহয় এইটো কোশ্চেনৰ এনসার পুরা 2 পেজ হ'ব প্ৰায় 2 পেজ নহলে ধৰিলো কমসে কম 10 মিনিট 12 মিনিট লাগবে আৰু সলভ কৰিবলৈ কিন্তু আমাৰ পৰীক্ষাতে ইমান টাইম নিদিয়ে আমাক তো 1 মিনিটও নিদিয়ে সো দেখা আমি শর্ট ট্রিক কেনেকৈ ইউজ কৰিব পাৰো শর্টকাট কিছুমান মেথড আমি ইউজ কৰিম ইয়াতে সেই মেথড দি এক সলভ কৰিম দেখা আমাৰ কোশ্চেনটো কি কৈছে দুটা সংখ্যাৰ লসাগু 40 আৰু গসাগু 4 দেখা দুটা সংখ্যা আছে লসাগু হল কিমান 40 গসাগু হল 4 দেখা মই এতে লিখিছো এলসিয়াম সাপোজ দুটা নাম্বার আছে ইয়াৰ কিমান 40 আৰু কি কৈছে দেখা এচিএফ গসাগু কিমান দিছে 4 এটো দিয়া আছে আৰু কৈছে যদি সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য 12 সংখ্যা দুটাৰ মাজৰ যোগফল উলিওৱা আৰু এটা বস্তু দিছে দেখা এতিয়া মই যদি মনে মনে ধৰি লওঁ সংখ্যাটো কি হয় x আৰু y সংখ্যা দুটা x আৰু y ধৰি লৈছো তেনেহলে আমাক অৰিজিনালি কি লাগে x + y এইটোৰ ভ্যালু কিমান হ'ব আমাক বিচাৰিছে x + y বিচাৰিছে আৰু আমাক দিয়া আছে দেখা x আৰু y এই দুটাৰ লসাগু কিমান 40 গসাগু কিমান দিছে 4 আৰু এই দুটাৰ পাৰ্থক্য কিমান দিছে দেখা 12 বাস এই দুটাৰ পাৰ্থক্য দিছে তোমাক কিমান 12 দেখা গৈছে দেখা আমাক কৈছে যে দুটা সংখ্যাৰ লসাগু 40 লসাগু হল 40 গসাগু হল 4 যদি সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য 12 তেনেহলে সেই দুটাৰ যোগফল কিমান হ'ব দেখা এতিয়া আমাক দেখা এলসিয়াম ইনটু এচিএফ এইটো ইকুয়াল কিমান আছিল সংখ্যা দুটাৰ পূৰণফল আছিল নে নাই x * y আছিল নে নাই আমাৰ ফৰ্মুলা মতে দেখ এই ফৰ্মুলাটোৰ মতে বাস এতিয়া দেখা ইয়াতে এলসিয়ামৰ ভ্যালু কিমান দিছে 40 এচিএফৰ ভ্যালু কিমান দিছে 4 * x * y এতিয়া আমাক কি কাম কৰিব লাগে দেখা এই যে যেটো দিছে আছে 40 * 4 ইয়াক আমি রিঅ্যারেঞ্জ কৰিম মানে আৰু বেলেগ ধৰণে আমি লিখিব চেষ্টা কৰিম দেখা চেষ্টা কৰাৰ আগতে তুমি জাস্ট এবাৰ এটা বস্তু চেক কৰিবা কেনেকৈ চেক কৰিবা দেখা এইফালেও দুটা নম্বৰৰ পূৰণফল আছে এইফালেও দুটা নম্বৰৰ গুণফল আছে তো এতিয়া যদি মই মনে x মানে এই প্ৰথমটো মানে প্ৰথম নাম্বাৰ ধৰি লও এইটো মানে সেকেন্ড নাম্বাৰ ধৰি লও তেনেহলে x - y তাৰ মানে এই দুটাৰ ডিফারেন্স মানে 40 - 4 কিমান হ'ব x - y 36 হ'ব কিন্তু দেখা ইহাতে কৈছে যে এই দুটাৰ ডিফারেন্স কিমান 12
তাৰ মানে আমি এইটোক x ধৰিব নোৱাৰো এইটো y ধৰিব নোৱাৰো বুজি পালা নে তাৰ মানে ইয়াক আমি কি কৰিব লাগিব অলপ ৰিঅ্যাৰেঞ্জ কৰিব লাগিব কেনেকৈ ৰিঅ্যাৰেঞ্জ কৰিম দেখা এইটো আছিল নহয় 40 into 4 equal to x into y আছিল আচ্ছা কোৱাচোন 40 ক আমি এনেকৈ লিখিব পাৰো নে a to 5 লিখিব পাৰো জাস্ট ইখিনি বস্তু তোমাক কৰিব লাগিব কোৱাচোন 8 into 5 মানে কিমান 40 হয় নে নহয় হয় ওকে এতিয়া দেখা এই 40 540 মানে লিখি দিলো 40 ক আমি 8 into 5 এতিয়া আমি কি কৰিম এইটো 8 আছে থাক এই দুটাক মাল্টিপল কৰি দিম লিখিব পাৰো এনেকৈ দেখা তাৰ মানে কিমান হ'ব 8 into 8 কিমান হ'ব 20 সমান সমান আমি x into y বুলি ধৰিলো বুজি পালা এতিয়া জাস্ট ৰিঅ্যাৰেঞ্জ কৰিছো এটা 40 into 4 ক আমি এনেকৈ লিখি দিলো এতিয়া তুমি যদি ধৰা দেখা যিকোনো ইয়াতে এটা এইটোক আমি x ধৰিলো এইটোক আমি y ধৰিলো কাৰণ এইফালে দুটা নম্বৰৰ গুণফল আছে এইফালে দুটা নম্বৰৰ গুণফল আছে দুটা দুটা কি হ'ব সমান হ'ব তো এতিয়া দেখা x যদি আমি 20 ধৰো y যদি আমি 8 ধৰো তেনেহলে কোৱাচোন x - y কিমান হ'ব 12 হ'ব আমাক যেটো দিয়া আছে তাৰ মানে x আমি যদি 20 লৈ লও y যদি আমি 8 লৈ লও তাৰ মানে এইটো কন্ডিশন স্যাটিসফাই কৰিব না নাই কন্ডিশনটো স্যাটিসফাই কৰিব তাৰ মানে x ৰ ভ্যালু আমি 20 লব পাৰো y ৰ ভ্যালু আমি কিমান লব পাৰো 8 লব পাৰো যদি লৈ লও তেনেহলে ইয়াৰ যোগফল কিমান হ'ব কোৱাচোন x + y তাৰ মানে x মানে আছিল 20 y মানে কিমান আছিল 8 তাৰ মানে 28 এতিয়া কোৱাচোন কোনটো অপচন কাৰেক্ট হ'ব C অপচন কারেক্ট C বুঝি পালা সবে দেখা মই अगेन ৰিপিট কৰি দেখা এটো যদি তোমালোকে নিজে যদি কৰিব খোজা নহয় আধা মিনিটও না লাগে জাস্ট যেতিয়া প্র্যাকটিস কৰিবা নহয় একদম ইজি হ'ব দেখা আমাক লসাগু গসাগু দি আছে আমাৰ এই পুৰণৰ ফৰ্মুলাটো লিখিলো লিখিনি চেক কৰিলো যে এই দুটাৰ মাইনাস যদি মাইনাস দিয়া থাকে যদি ইয়াতে মাইনাসৰ ভ্যালু দিয়া থাকে তেনেহলে মাইনাস কৰি চাও যে সমান হনি নহয় যদি মাইনাস নিদিখিনি প্লাস দিয়া থাকে তেনেহলে প্লাস কৰি চাও হয়নে নহয় তো ইয়াতে মাইনাস দিছে মাইনাস কৰি চালো সমান নহয় তাৰ মানে ইয়াক আৰু অলপ ৰিঅ্যাৰেঞ্জ কৰিব ঠিক আছে এনেকে পূৰণ কৰি দেখা 40 ক আমি এনেকে 5 into 8 লিখিব পাৰো এতে 4 আছে বাস এতিয়া এই দুটা কেটা লিখিলো এটো এটা এতিয়া দেখা এই দুটা যদি আমি মাইনাস কৰি দিও 12 পাই যাম তাৰ মানে এটো আমি ধৰিব পাৰো বুজি পালা বাস এতিয়া আমি এইটোক x ধৰিলো এইটোক y ধৰিলো এই দুটা এইটো কন্ডিশন স্যাটিসফাই কৰে তার মানে কি হবো এইটো x হবো 20 y হবো 8 তার মানে এই দুটার যোগফল হয়ে যাব আমার 28 বাস বুঝি পাইছা সবে কারোবা ডাউট আছে কোশ্চেন ডাউট থাকিলে কোয়া নাই বাস এটা দেখা আৰু এটা কোশ্চেন যেটো দিছিলে নহয় এই কোশ্চেনটো তোমাৰ হেই গুণফলৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলা দিয়ে কৰিব লাগিব দেখা কি কৈছে কোশ্চেনটোত দেখা দুটা সংখ্যাৰ 2:3 অনুপাতত তেওলোকৰ লসাগু আৰু গসাগু গুণফল 96 সংখ্যা দুটাৰ যোগফল হৈছে দেখা আমাক এতিয়াও কি লাগে দুটা সংখ্যাৰ যোগফল লাগে জি সংখ্যা দুটা 2:3 অনুপাতত এইটো 2:3 অনুপাতত আছে আৰু কৈছে এই সংখ্যা দুটাৰ লসাগু আৰু গসাগু গুণফল হল 96 এইটো আমাক দিছে তো দেখা এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়াই তোমাৰ এনেকুৱা এই অনুপাতত দিয়া থাকিব সংখ্যাবিলাক কেনেকুৱা টাইপৰ অনুপাত হিচাপত যদি দিয়া থাকে তেনেহলে সংখ্যা দুটা কেনেকৈ লবা যেনেকৈ 2:3 আছে নহয় তেনেহলে সংখ্যা দুটা কেনেকৈ লবা এটা হল 2x এটা হল 3x বাস
তো আমি সংখ্যা দুটা মনে মনে ধৰি ললো টুৱাইস x এটা 3x এটা তো আমাক অৰিজিনালি কি লাগে তেনেহলে টুৱাইস x প্লাস 3x এইটোৰ ভ্যালু কিমান হ'ব লাগে সংখ্যা দুটাৰ যোগফল লাগে ঠিক আছে এতিয়া দেখা আমাৰ LCM into HCF এইটো ইকুয়াল টু কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কিমান এটা আছিল টুৱাইস x তো ইয়াতে লেখা টুৱাইস x into আৰু এটা কি আছিল 3x তো মই ইয়াতে ডাঙৰ কৰি লিখিছো দেখা টুৱাইস x into 3x দেখা টুৱাইস x into 3x এই দুটাৰ পূৰণফল লসাগু আৰু গসাগুৰ সমান হ'ব তো এতিয়া কোৱাচোন টুৱাইস x into 3x ৰ ভ্যালু কিমান হ'ব 2 into 3 6 x into x কিমান হ'ব x স্কয়ার আৰু এইফালে দিছে দেখা লসাগু আৰু গসাগুৰ গুণফল কিমান দিছে কোৱাচোন এইটো ইয়াতে দি আছে লসাগু আৰু গসাগুৰ গুণফল কিমান 96 এইটো আমাক দিয়া আছে তো ইয়াৰ পৰা জাস্ট x ৰ ভ্যালু ওলাই দিয়া দেখা এইটো ইয়াতে x স্কয়ার থাকিব 6 এফালে পূৰণ হৈ আছে রাইট সাইডত ললে কিমান হ'ব ডিভাইড হৈ যাব ভাগ হৈ যাব কোৱাচোন এইটো যদি আমি ভাগ কৰি দিও কিমান হ'ব দেখা 96 divided by 6 কিমান হ'ব 16 দেখা 9 6 one time যাব থাকিব 3 তো 6 36 হৈ গল সবার হ'ব নহয় জানো তাৰ মানে 16 হ'ব তো এইফালে আমি কিমান পালো 16 সো ফাইনালি ইয়াতে দেখা আমি x স্কয়ার ইকুয়াল টু কিমান পালো 16 এতিয়া দেখা এইফালে স্কয়ার হৈ আছে তো আমি এই রাইট সাইডটো স্কয়ার হিচাপত লিখিব চেষ্টা কৰিম কাৰণ আমাক অৰিজিনালি x লাগে তো দেখা এতিয়া 6 টোক আমি এনেকৈ কৰিব পাৰো নাই 4 স্কয়ার মানে 16 4 into 4 মতলব কিমান 16 এতিয়া দেখা এই x আৰু 4 কিমান হৈ যাব ইকুয়াল হৈ যাব তো x ৰ ভ্যালু আমি 4 পাই গলো x ৰ ভ্যালু 4 পাই গলো আমি তাৰ মানে আমাক যেটো লাগে সেইটো এতিয়া ওলা তাকে এতিয়া কোৱাচোন টুৱাইস x plus 3x মানে কিমান 5x হয় নে নহয় 5x বাস 5 into x মানে কিমান পাইছো আমি 4 তো 5 into 4 মতলব 20 তাৰ মানে ইয়াৰ যোগফল কিমান হ'ব 20 তাৰ মানে ইয়াৰ आंसर কোনটো হ'ব C आंसर C নাম্বার 2 বাস দেখা এই দুটা কোশ্চেন দিছিল তোমালোকে যদি ভালকে এটো প্র্যাকটিস কৰা নহয় বেছি টাইম নালাগে এবাৰ ঘৰত ভালকে নিজে প্র্যাকটিস কৰি চাবা একদম ইজি এইবিলাক ঠিক আছে আৰু এনেকুৱা টাইপৰ এটা বা দুটা কোশ্চেন দিবই আৰু দুটা পসিবিলিটিস আছে এই এলসিয়াম বা এইচএফ ৰ ওপৰত হেতু কোশ্চেন কৰাই দিম এই ধৰণৰ কোশ্চেনো কৰাই দিম ৰবা কিন্তু দেখা মই এটো আৰু এবাৰ ৰিভাইজ দিছো দেখা কোশ্চেনটো কি কৈছিলে যে দুটা সংখ্যা আছে সংখ্যা দুটা 2:3 অনুপাতত আছে আৰু হিউটোৰ লসাগু আৰু গসাগুৰ গুণফল দিয়া আছে তোমাৰ 96 আমাক কৈছে এই সংখ্যা দুটাৰ যোগফল লাগে তো যেতিয়াই তোমাৰ ইয়াতে এনেকে অনুপাত হিচাপত দিয়া থাকিব মনত ৰাখিবা তেতিয়া কি কৰিবা এনেকুৱা টুৱাইস x 3x এনেকুৱা টাইপৰ ধৰি লবা ঠিক আছে প্লিজ মিউট কৰি দিওক না সবে প্লিজ মিউট কৰক ওকে এতিয়া দেখা এই দুটা নাম্বার আমি পাই গলো ধৰি ললো তাৰ মানে এই দুটাৰ পূৰণফল সমান সমান কিমান হ'ব এলসিএম আৰু এইচএফ ৰ গুণফল হ'ব এতিয়া এইটো মানে কিমান দেখা 2 into 3 মতলব 6 x into x মতলব x স্কয়ার এইটো কিয় বা হেনি কৰি আছে হেৰি কৰক না